প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে লক্ষ্মী পূৰ্ণিমা আৰু লক্ষ্মী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ মা লক্ষ্মীৰ কৃপা আপোনাৰ আৰু আপোনাৰ ঘৰখনৰ ওপৰত সদায় থাকিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, কিয়নো আজিৰ এই ভিডিঅ'টোত আপুনি মা লক্ষ্মীয়ে দিয়া এনেকুৱা কিছুমান সংকেতৰ কথা জানিব, যি সংকেত পালে আপুনি বুজিব পাৰিব যে আপুনি মা লক্ষ্মীৰ নামত কৰা পূজা অথলে যোৱা নাই। আপোনাৰ প্ৰাৰ্থনাত মা লক্ষ্মীয়ে সন্তুষ্ট হৈছে, এই কথা আপুনি জানিব পাৰিব। আপোনাৰ ঘৰত যে মা লক্ষ্মীয়ে বাস কৰিছে, সেই কথা 6টা সংকেত পালে আপুনি নিশ্চিত হ'ব পাৰিব। লগতে এই সংকেত পোৱাৰ পিছত আপুনি মা লক্ষ্মীক কিদৰে আদৰিব বা কিদৰে সন্তুষ্ট কৰিব, সেই কথাও আমি আপোনাক ভিডিঅ'টোৰ শেষত ভালদৰে জনাই দিম। আমাৰ প্ৰত্যেকৰে যাতে জীৱনত ধন সম্পত্তিৰ অভাৱ নহয়, আমি সকলোৱে সেইটোৱেই বিচাৰোঁ। জীৱনৰ সকলো দুখ সমস্যা আৰ্থিক নাটনি দূৰ হোৱাৰ কামনাৰে মা লক্ষ্মীৰ লগতে আন দেৱ দেৱী বা ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ। কিন্তু আপুনিও হয়তো দেখিছে যে হাজাৰ পূজা অৰ্চনা সকাম নিকাম কৰিও, ভগৱানক দিনে নিশাই আৰাধনা কৰিও একাংশ লোকে তেওঁলোকে বিচৰা ধৰণে জীৱনত এনে কোনো লাভ নকৰে। আৰ্থিক সংকট ক্ৰমান্বয়ে বাঢ়িয়ে যায়। হাতলৈ টকা আহিলেও সেই টকা কিবা নহয় কিবা লেঠা ওলাই খৰচ হৈ যায়। আচলতে এনেকুৱা কিয় হয়, সেই কথা আপুনি এই ভিডিঅ'টোত খুব ভালদৰে বুজিব পাৰিব। বহুতৰ এনেকুৱা এইবাবেই হয় কাৰণ তেওঁলোকে লাভ কৰা কিছুমান সংকেত বুজি নাপায়। মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত আছেনে? মা লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰিছেনে? দেৱী লক্ষ্মী আপোনাৰ প্ৰতি তুষ্ট নে ৰুষ্ট? ইত্যাদি কথা আমি কেইটামান সংকেতৰ জৰিয়তে লাভ কৰোঁ। 6টা সংকেতৰ ভিতৰত প্ৰথম সংকেতটো হৈছে দুমুখীয়া সৰ্প। বহু লোকৰ ঘৰলৈ নিশ্চয় কেতিয়াবা দুমুখীয়া সৰ্পৰ আগমন ঘটে, অৰ্থাৎ সাপডালৰ দুয়োফালে মুখ থকাৰ দৰে আমি দেখা পাওঁ। মুখৰ ফালে চালে যেনেকুৱা দেখোঁ, নেজডালৰ ফালে চালেও ঠিক তেনেকুৱাই দেখোঁ। গতিকে এনে সাপ যদি ঘৰলৈ আহে তেন্তে অলপো ভয় কৰাৰ কাৰণ নাই বুলি বাস্তুশাস্ত্ৰই বা ধৰ্মীয় শাস্ত্ৰই কৈছে। বহুতৰে দেখা যায় এনেদৰে ঘৰত সাপ সোমালে ভয় খায়। বহুতেই এই সাপডাল মাৰিও পেলায়, আকৌ কোনোবাই খেদি পঠিয়ায়। এনে কৰাটো উচিত নহয়। অৱশ্যে সেই সাপডাল ঘৰৰ পৰা বাহিৰ কৰিবই লাগিব, কিন্তু কোনো অনিষ্ট নকৰাকৈ সাপডালক সসন্মানেৰে ঘৰৰ পৰা উলিয়াই পঠিওৱাটোৱেই আপোনাৰ বাবে মংগল। এই দুমুখীয়া সাপডালৰ এটা অদ্ভুত কলা আছে। এই দুমুখীয়া সাপে 6 মাহ এখন মুখেৰে আৰু আন 6 মাহ আনখন মুখেৰে চলে। যদি এনে দুমুখীয়া সাপ আপোনাৰ ঘৰলৈ আহে, সেয়া ঘৰখনৰ বাবে শুভ সংকেত বুলি কোৱা হৈছে। সপোনতো সাপ দেখাৰ কিছুমান শুভ সংকেতৰ কথা বাস্তুশাস্ত্ৰত উল্লেখ আছে। যদি কোনো গৰ্ভৱতী মহিলাই সপোনত সাপ দেখে, তেন্তে সেয়া পুত্ৰ সন্তান জন্মৰ সংকেত বুলি কোৱা হৈছে। আৰু যদি কোনোবাই সপোনত বগা সাপ দেখে, তেন্তে তাৰ অৰ্থ এয়াই যে আপোনাৰ জীৱনলৈ খুব সোনকালে মা লক্ষ্মীৰ আগমন ঘটিব। আপোনাৰ জীৱনলৈ শীঘ্ৰেই টকা পইচা আহিব বুলি কোৱা হৈছে। দ্বিতীয়তে, ঘৰৰ তুলসী গছৰ কাষত জেঠী দেখা পোৱা। দীপাৱলীৰ 5 দিন পূৰ্বে বা 5 দিন পিছৰ সময়খিনিত তুলসী গছৰ আশে-পাশে কেৱল এটা জেঠী দেখা পায়, তেন্তে সেইটো এটা শুভ সংকেত বুলি বাস্তুশাস্ত্ৰই কৈছে। কিন্তু এটাতকৈ যদি বেছি জেঠী দেখে, তেন্তে সেয়া অশুভ বুলি মনা হয়। ইয়াৰ ফলত ঘৰখনত নেতিবাচক প্ৰভাৱ পৰাৰহে সম্ভাৱনা থাকে। গতিকে এই বিষয়টোৰ ওপৰত ধ্যান ৰখাটো খুবেই প্ৰয়োজন। তৃতীয়তে, মুখ্য দুৱাৰত ক'লা ৰঙৰ পৰুৱা দেখা পোৱা। আপোনাৰ ঘৰৰ যিখন মুখ্য দুৱাৰ, সেই দুৱাৰখনত বা দুৱাৰৰ আশে-পাশে যদি ক'লা পৰুৱা দেখে আৰু ক'লা পৰুৱাই যদি জুম বান্ধি থকা দেখিবলৈ পায় বা অহা যোৱা কৰি থকা দেখিবলৈ পায়, তেন্তে সেইটো ঘৰখনৰ বাবে মংগলজনক সংকেত বুলি উল্লেখ কৰা হৈছে। বহুততে দেখা যায় যে এনেদৰে পৰুৱা দেখিলে ঝাৰু মাৰি তাৰ পৰা পৰুৱাবোৰ আঁতৰাই পঠিয়ায় বা স্প্ৰে মাৰি দিয়ে। কিন্তু এইটো কৰা উচিত নহয়। এইটো নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে হয়। এনে কাম ভুলতো নকৰিব।
চতুৰ্থ সংকেতটো হৈছে মেকুৰীয়ে পোৱালি জন্ম দিয়া। ঘৰত মেকুৰীয়ে পোৱালি জন্ম দিয়াটো এটা শুভ সংকেত বুলি কোৱা হৈছে। অৱশ্যে ইয়াতো এটা কথা আছে, যদি ঘৰত পোহা মেকুৰীয়ে পোৱালি জন্ম দিয়ে তেন্তে সেইটো শুভ নহয়। যদি বেলেগৰ ঘৰৰ পৰা আহি আপোনাৰ ঘৰত মেকুৰীয়ে পোৱালি জন্ম দিয়ে, ঘৰখনৰ আশে-পাশে থকা কোনো স্থানত আহি যদি মেকুৰীয়ে পোৱালি জন্ম দিয়ে তেন্তে সেয়া আপোনাৰ ঘৰখনৰ বাবে একেবাৰে শুভ সংকেত। বহুতেই এনেকুৱাও কৰে যে যেতিয়াই ঘৰত মেকুৰীয়ে পোৱালি জন্ম দিয়ে বা মেকুৰীয়ে বাস কৰে, সেই মেকুৰীজনী বা পোৱালি কেইটাকনি ক'ৰবাত এৰি থৈ আহেগৈ, ঘৰৰ পৰা খেদাৰ চেষ্টা কৰে। এনে কৰাটো আপোনাৰ বাবে ধ্বংসৰ কাৰণ হৈ পৰিব পাৰে বুলি বাস্তু শাস্ত্ৰই কৈছে। শাস্ত্ৰতো কোৱা হৈছে যে কোনো জীৱকেই কেতিয়াও নিৰ্দয় ব্যৱহাৰ কৰাটো উচিত নহয়। যিয়ে পশু পক্ষী বা অসহায় জীৱক মৰম কৰে তেনে মানুহকহে ভগৱানে কৃপা কৰে বুলি শাস্ত্ৰতো কৈছে। যদি আপোনালোকৰ ঘৰত বেলেগৰ পৰা আহি মেকুৰীয়ে পোৱালি জন্ম দিয়ে তেন্তে খেদি পঠিওৱাৰ সলনি সিহঁতৰ যত্নহে ল'ব। এনে কৰিলে ভগৱান প্ৰসন্ন হ'ব বা মা লক্ষ্মীও প্ৰসন্ন হ'ব। ঘৰখনত সুখ সমৃদ্ধিয়ে বৃদ্ধি পাব। ইয়াৰ পিছৰ সংকেতটো হৈছে ৰাতিপুৱা শুই উঠি ঝাৰু মাৰি থকা দেখা পোৱা। অৰ্থাৎ যদি ৰাতিপুৱা শুই উঠিয়েই আন কোনোৱে ঘৰৰ চোতাল, পদূলি মুখ বা ৰাস্তাত ঝাৰু মাৰি থকা দেখা পায়, সেয়া এক শুভ সংকেত বুলি কোৱা হৈছে। যদি আপুনি কোনো কামত ক'ৰবালৈ ওলাই যায় আৰু গৈ থাকোঁতে যদি কোনোবাই ঠাই সাৰি থকা বা ৰাস্তাত ঝাৰু মাৰি থকা দেখে তেন্তে সেয়াও আপোনাৰ বাবে বা আপোনাৰ ঘৰখনৰ বাবে এটা শুভ সংকেত। ইয়াৰ উপৰিও যদি কোনো অবিবাহিতা ছোৱালীয়ে ঝাৰু দিয়া দেখে তেন্তে খুব সোনকালেই আপোনাৰ হাতলৈ ধন অহাৰ সম্ভাৱনা থাকে। অন্তিম সংকেতটো হৈছে ফেঁচা দেখা পোৱা। ফেঁচাক লৈ বহুতৰে মনত বহু ধৰণৰ ধাৰণা থাকিব পাৰে। বহুতে ক'ব খোজে ফেঁচা দেখাটো অমংগল, আকৌ কোনোৱে কয় ফেঁচা দেখাটো ভাল। প্ৰথমে আপুনি এটা কথা জানি লোৱাটো অতি জৰুৰী, কিয়নো ফেঁচা হৈছে মা লক্ষ্মীৰ বাহন। এই কথাটোৰ পৰা এইটোৱেই বুজিব পাৰি যে যদি ফেঁচা ঘৰলৈ আহে তেন্তে সেয়া শুভ সংকেত। যদি বগা ফেঁচা ঘৰলৈ আহে তেন্তে তাক অত্যন্ত শুভ বুলি গণ্য কৰা হৈছে। ই আপোনাৰ ঘৰলৈ মা লক্ষ্মী অহাৰ এক সংকেত বহন কৰে। প্ৰিয় বন্ধু-বান্ধৱীসকল, মা লক্ষ্মীৰ কৃপা লাভৰ বা মা লক্ষ্মীয়ে ঘৰত বাস কৰাৰ এইকেইটাই হৈছে প্ৰধান সংকেত। কিন্তু এই সংকেত পালেই মা লক্ষ্মী সম্পূৰ্ণ আপোনাৰ প্ৰতি তুষ্ট হোৱা বুলি ভবাটো ভুল। আমি আপোনাক পূৰ্বতেই কৈছিলোঁ যে মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কিছুমান কথা আপুনি মানি চলিব লাগিব। আপুনি কি কৰিলে দেৱী লক্ষ্মী আপোনাৰ প্ৰতি প্ৰসন্ন থাকিব, সেই কথা মন কৰিব। প্ৰথম কথাটো হৈছে সদায় শুদ্ধ ভক্তি আৰু পবিত্ৰ মনেৰে মা লক্ষ্মীক পূজা কৰিব লাগিব। দ্বিতীয় কথাটো হৈছে কেতিয়াও কোনো কাৰণতে কোনো মহিলাক অপমান কৰিব নালাগিব। সেয়া লাগিলে আপোনাৰ ঘৰত থকা কোনো মহিলাই হওক বা আন মহিলাই নহওক কিয়। কাকো দুৰ্ব্যৱহাৰ নকৰিব, কাকো আঘাত নকৰিব। মহিলাসকলক মা লক্ষ্মীৰ এটা ৰূপ বুলি সকলোৱে মানে, গতিকে তেওঁলোকক অপমান কৰা মানে মা লক্ষ্মীক অপমান কৰা হয়। এতিয়া হয়তো বহুতেই ভাবিব পাৰে যে যদি মহিলাই আমাক অপমান কৰে তেতিয়াও কি নামতাকৈ থাকিম নেকি? এটা কথা হয়তো বহুতেই নাজানে যে এজন ব্যক্তিক মুখেৰে কিবা এটা কৈ আপুনি যি প্ৰত্যুত্তৰ দিব তাতোকৈ মৌন হৈ থাকিব পৰাটো বেছি উত্তম। কাৰণ মৌনতা হৈছে এজন ব্যক্তিৰ বাবে এটি শ্ৰেষ্ঠ উত্তৰ। গতিকে এনে পৰিস্থিতিৰ যদি কেতিয়াবা সন্মুখীন হয়, আপুনি সেই সময়ত নিজকে নিয়ন্ত্ৰণ কৰিব লাগিব, ধৈৰ্য ধৰিব পাৰিব লাগিব। যদি এনেকুৱা হয় আপোনাৰ গাত কোনো ভুল নাই, আপুনি উত্তৰ নিদিলে বাচিব নোৱাৰিব, তেতিয়া অৱশ্যেই উত্তৰ দিব লাগিব। কিন্তু তেতিয়াও এই কথাটোৰ ওপৰত ধ্যান ৰাখিব যাতে আপোনাৰ কথা মাৰ্জিত হয়। কাৰোবাৰ লেতেৰা কথাৰ উত্তৰ আপুনি যদি লেতেৰা ভাষাৰে দিয়ে তেন্তে তেওঁ আৰু আপোনাৰ মাজত পাৰ্থক্যই নাথাকিব। গতিকে ধৈৰ্য ধৰক, সহ্য কৰক। যদি আপোনাৰ ভুল নাই তেতিয়া তেওঁ এদিন অনুতপ্ত হ'বই। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।